Hello everyone, মই তনুজা সেতিয়া আৰু মই আপোনালোকক মোৰ চেনেল তনুজাস হিলিং ওয়াৰ্ল্ডলৈ স্বাগতম জনাইছো। সো প্ৰত্যেক মানুহৰ এটা প্ৰশ্ন হৈছে এক্সেস বাৰ্জৰ পিছত এটা নতুন শব্দ এক্সেস বডি প্ৰসেস। হেতু কি হয় প্ৰত্যেকে মোক প্ৰশ্ন কৰাৰ কাৰণে মই ভাবিলো যে মানুহক অকনমান জনাও যে বডি প্ৰসেস কি হয়। সো আজি অলপ দিনৰ আগতে মই আপোনালোকে চাগে সকলোৱে দেখা পাইছে সোশ্যাল মিডিয়াত যে ৰিসেন্টলি মই মুম্বাইৰ পৰা আহিলো আৰু জীৱনৰ এটা খুব ডাঙৰ সপোন মোৰ পূৰ হ'ল। হেতু হৈছে আমাৰ এক্সেস কনসিয়াসনেছৰ ফাউণ্ডাৰ গ্যাৰী ডগলাছক মই লগ পালো আৰু তেওঁৰ লগত এডভান্স বডি প্ৰসেস ক্লাছটো মই কৰি আহিছো। তো এতিয়া বডি প্ৰসেস ফেচিলিটেটৰ হিচাপে মই প্ৰত্যেকটো প্ৰসেস শিকাব নোৱাৰো কাৰণ ইয়াত কিছু লিমিটেশন আছে। বডি প্ৰসেসত 50টাৰ পৰা 60টালৈকে প্ৰসেস আছে, কিন্তু যিকেইটা মই শিকাব পাৰো সেইকেইটা মই শিকাই আহিছো আজি অলপ দিনৰ পৰা। আৰু এতিয়া 31st of Augustত গুৱাহাটীত মই ক্লাছ ল'বলৈ গৈ আছো আৰু তাৰ পাছদিনাখন মোৰ এক্সেস বাৰ্জৰ ক্লাছ আছে। তাৰপিছত আকৌ লখিমপুৰ গৈ আছো 5 তাৰিখে 5th of September। 7 তাৰিখে আছে ডিব্ৰুগড়ত বডি ক্লাছ। তাৰ পাছদিনাখন আকৌ ডিব্ৰুগড়ত এক্সেস বাৰ্জৰ ক্লাছ আছে। সো যথেষ্ট ট্ৰেভেল কৰিব লাগিব। এইখিনিতে মই অকনমান জনাব বিচাৰিছো যে এই প্ৰসেসকেইটাই কেনেকৈ কাম কৰে। ৰিসেন্টলি যিকেইটা এক্সেসৰ যিটো কাৰেক্টিং ভিজন যিটো ক্লাছ ল'লো মই, মোৰ ষ্টুডেণ্টসকলৰ পৰা খুব সুন্দৰ ফিডবেক আহিছে। অতি এটা দুখ লগা ঘটনা, মোৰ এগৰাকী ষ্টুডেণ্ট তেওঁ কাৰ্বি আংলঙৰ হয় আৰু তেওঁ দুটাকৈ ল'ৰা ছোৱালী হেৰুৱালে ডাঙৰ হোৱাৰ পাছত। এটা ল'ৰা বোধহয় ক্লাছ 9ত আৰু ছোৱালীজনী ক্লাছ 10ত আছিলে। সেই ঘটনাটো শুনাৰ পাছত আচলতে মোৰ নিজৰ মনটো বহুত বেছি বেয়া লাগিছিলে। আৰু যিগৰাকী মোৰ ছাত্ৰী আহিছিলে তেওঁৰ নামটো মই সোশ্যাল মিডিয়াত ইমান ক'ব খোজা নাই, কিন্তু যিটো জীৱন পৰিৱৰ্তন হৈছে আৰু সেইবিলাকে যিটো হেপিনেছ দিয়ে, মই আচলতে আজি যে সেইখিনি কৰিব পাৰিছোঁ মানুহৰ কাৰণে ভগৱানৰ ওচৰত চিৰকৃতজ্ঞ। যাৰ কথা মই কৈ আছোঁ তেওঁৰ আচলতে যিটো নাইট ব্লাইণ্ডনেছ বুলি কোৱা হয়, আমাৰ অসমীয়াত কোৱা হয় কুকুৰীকণা, তেওঁ আচলতে চকুৰে দেখা পোৱা নাছিলে। সন্ধিয়া হোৱাৰ লগে লগে তেওঁ ঘৰৰ পৰা ওলাই যাব নোৱাৰে আৰু মাকে তেওঁক বাহিৰত ওলাব নিদিয়ে। সো মোৰ ওচৰলৈ যেতিয়া বডি প্ৰসেসৰ ক্লাছ কৰিবলৈ আহিছিলে সেইখিনি সময়ত আচলতে ময়ো গম পোৱা নাছিলোঁ যে কাৰেক্টিং ভিজনে কেনেকুৱা ধৰণৰ ৰিজাল্টছ দিব। ক্লাছটো কৰি যোৱাৰ কেইদিনমানৰ পাছতে মোক যেতিয়া ফোন কৰিলে, মই কি বুলি ক'ম, মোৰ ভাষা নাই। মাত্ৰ 10টা দিনত যিটো ৰিজাল্টছ আহিছে, তেওঁ আচলতে নিজেও আচৰিত যে চকুৰ ৰশ্মি কেনেকৈ ঘূৰি আহিলে। সন্ধিয়া যিজনী ছোৱালীয়ে ঘৰৰ পৰা নোলায় চকুৰ দৃষ্টি ঘূৰি আহিলে। সো আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে যে প্ৰচেছটো কিমান বেছি এফেক্টিভ হয়। আৰু লগতে এটা কথা ক'ব খোজোঁ যে আমাৰ চকু দুটাই বহুত বেয়া বস্তু দেখা পায় আচলতে, আৰু আমি যিবিলাক দেখা পাওঁ সেইবিলাক আমাৰ কাৰণে পাহৰি যোৱাটো সম্ভৱ নহয়। সেই স্মৃতিখিনি আমাক বহুত বেছি আমনি কৰে। এনেকুৱা ধৰণৰ ক্লাছবিলাক কৰাৰ পাছত কি হ'ব জানেনে? আপোনালোকৰ চকুৰ ওপৰত থকা যিখন পৰ্দা, প্ৰথম কথা সেই পৰ্দাখন উঠি যাব আৰু হয়তো এটা বেলেগ দৃষ্টিভংগীৰে আপোনালোকে মানে পিকচাৰ এখন দেখা পাব। তাৰ পাছত যিটো আমাৰ MTBSS যিটো এটা বডি প্ৰসেস, সেইটো এটা ইমিউন ছিষ্টেমত দিয়া হয়। যেনেকৈ আমাৰ ইয়াত হৈছে থাৰ্ড আই, থাইমাছ, লিভাৰ, স্প্লিন, পেংক্ৰিয়াছ আৰু কিডনী, আৰু গোটেই শৰীৰটোত ইচ্ছা কৰিলে দিব পাৰে। কেতিয়াবা আমাৰ এনেকুৱা লাগে যে ইমিউনিটিটো বহুত কম হৈ গৈছে। সো সেইখিনি সময়তে আচলতে এই বডি প্ৰসেসটো খুব কাম দিব আৰু খুব যিবিলাক ৰিজাল্টছ বেলেগে পোৱা দেখিছোঁ
বা শুনিছোঁ 30-35টা সেশনছ কৰাৰ পাছত মানুহৰ বডিৰ পৰা কেঞ্চাৰৰ নিচিনা বেমাৰ ভাল হৈ গৈছে তেজপুৰতো মোৰ এনেকুৱা এগৰাকী ষ্টুডেণ্ট আছে যিগৰাকীয়ে মোৰ ওচৰলৈ কেমলৈ আহিছিলে আৰু এক্সেছ বাৰৰ কেইটামান সেশন কৰি দিয়াৰ পাছত আপোনালোকে জানেনে কি হ'ল তেওঁৰ যিটো 4 নম্বৰ কেমো আছিলে ডক্টৰে ক'লে যে আৰু ল'ব নালাগে চ' সেইটো হৈছে এক্সেছ বাৰ্ছ আৰু ইন আ কম্বিনেশ্যন উইথ দ্য বডি প্ৰচেছ তেওঁ ইভেন বডি প্ৰচেছৰ ক্লাছ এটেণ্ড কৰিছিলে আৰু তাৰপিছত কৈছে যে চকুকেইটা খুব সুন্দৰকৈ তেওঁ দেখা পাইছে তেওঁ অকণমান হেজি ধৰণে দেখা পাইছিলে আৰু চকুৰ সমস্যাটো প্ৰত্যেক মানুহৰে আছে নহয় জানো কম বেছি পৰিমাণৰ আমাৰ প্ৰত্যেকৰে আছে চ' আপোনালোকে যেতিয়া এইবিলাক প্ৰচেছ ৰান কৰিব আৰু আনৰ ওপৰত দিব তেতিয়া আপোনালোকে গম পাব যে আনক যেতিয়া আপোনালোকে এইবিলাক প্ৰচেছ দিবলৈ যায় আপোনালোকৰ নিজৰো কিন্তু ভাল হয় এক্সেছত কয় যে ইউ গিভ আ প্ৰচেছ ইউ গেট আ প্ৰচেছ আমি আনক দিলে নিজৰো ভাল হয় এনেকুৱা খুব সুন্দৰ সুন্দৰ প্ৰচেছ আছে ৰিচেণ্টলি কি হৈছিলে মোৰ মাৰ গাটো সাংঘাতিক বেয়া হৈছিলে আৰু মাৰ সাংঘাতিক কাহ এটা আহি আছিলে তেতিয়া মই মোৰ মেণ্টৰ জিমলি বৰাক ফোন কৰি সুধিছিলোঁ যে মাৰ ওপৰত কোনটো প্ৰচেছ দিয়া হ'ব তো এটা প্ৰচেছ মেনুৱেলখন চাই আইডেণ্টিফাই কৰি দিছিলে আৰু মাৰ ওপৰত মই 1.5 ঘণ্টা সেই প্ৰচেছটো ৰান কৰিছিলোঁ যিগৰাকী মানুহে কাহি তত পোৱা নাছিলে আপোনালোকে জানেনে যে সেই ৰাতিটো তেওঁ খুব সুন্দৰভাৱে শুইছে আৰু তাৰপাছত কোনো সমস্যাই নাইকিয়া হ'ল মানে সমস্যা যিটো তেওঁ ভুগি আছিলে ৰাতি শুব নোৱাৰে সেই সমস্যাটো সম্পূৰ্ণৰূপে নাইকিয়া হৈ গ'ল আপোনালোকে নিশ্চয় গম পাইছে যে কিমান এফেক্টিভ হয় প্ৰচেছকেইটা এতিয়া মই সকলোকে আৰু এটা ইনফৰ্মেশ্যন দিবলৈ ওলাইছোঁ যে কোন মানুহ আহিব পাৰিব ক্লাছটোলৈ এক্সেছ বাৰ্ছ কৰা মানুহ আহিব পাৰিব নে নতুন যিখিনি মানুহে একো শিকাই নাই তেওঁলোক আহিব পাৰিব চ' ভাল খবৰটো হৈছে যিকোনো মানুহ এই ক্লাছটোলৈ আহিব পাৰিব আৰু ইয়াৰ যিটো মাননি যিটো ফিজ সেইটো বেছি নহয় যেনেকৈ এক্সেছ বাৰ্ছত আপোনালোকে 24,000 দিব লগা হয় ইয়াত এটা বডি প্ৰচেছৰ বাবে $75 দিব লাগে আমি যদি ইণ্ডিয়ান কাৰেঞ্চিলৈ কনভাৰ্ট কৰি দিওঁ সেইটো নিয়াৰ এবাউট 6,400 এপ্ৰক্সিমেটলি হয় চ' আপোনালোকে চুজ কৰিব পাৰে এটা দিনত দুটাকৈ প্ৰচেছ শিকোৱা হয় চ' প্ৰচেছকেইটা 4 ঘণ্টাৰ হয় আৰু সেইখিনি সময়ত আপোনালোকে যদি ডিচাইড কৰে যে দুটা প্ৰচেছ শিকিম আপোনালোকে সেইমতে শিকিব পাৰে আৰু যদি ভাবে যে নহয় আজি মই এটাই প্ৰচেছ কৰিম চ' আপোনালোকে এটা প্ৰচেছ শিকিব পাৰে চইচটো আপোনালোকৰ আজি যি ধৰণে মানুহৰ জীৱন পৰিৱৰ্তন হৈছে আপোনালোকে দেখা পাইছে যে এতিয়া ইনষ্টাগ্ৰাম ইউটিউব ফেচবুক খুলিলেই প্ৰত্যেকে দেখা পাইছে যে এক্সেছ বাৰ্ছ কিয় এই বস্তুটো ইমান পপুলাৰ হৈছে আপোনালোকে জানেনে কাৰণ ইট ৱৰ্কছ আজি মই বেলেগৰ কথা নকওঁ আজি মোৰ নিজৰ জীৱনটো এনেকুৱাকৈ পৰিৱৰ্তন হৈছে যে এগৰাকী ছিংগল মাদাৰ হিচাপে মই আজি মোৰ ছোৱালীজনীক যিটো এটা লাইফ দিছোঁ মই বহুত বেছি থেংকফুল ভগৱানৰ ওচৰত আৰু আজি মই যিখিনি কৰিছোঁ যিবিলাক মই ৰিজাল্ট পাইছোঁ মই ভাবিছোঁ যে প্ৰত্যেক মানুহৰ জীৱন পৰিৱৰ্তন হওক আজি যদি মই মোৰ জীৱনটো পৰিৱৰ্তন কৰিব পাৰিছোঁ তেন্তে আপোনালোকেও নিশ্চয় পাৰিব আৰু আপকামিং যিবিলাক আহিবলগীয়া ক্লাছ আছে মোৰ টিম ছাপোৰ্টৰ নাম্বাৰ আছে মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে যোগাযোগ কৰিব আৰু তেওঁলোকে খুব সুন্দৰভাৱে আপোনালোকক আগবঢ়াই নিব ৰেজিষ্ট্ৰেশ্যনছখিনি কৰি দিবলৈ সহায় কৰিব এটা নম্বৰ হৈছে 9864011360 চ' সেইটো নম্বৰত আপোনালোকে যোগাযোগ কৰিলেও পাব আৰু নহ'লে আপোনালোকে ডেছক্ৰিপশ্যনত চাব তাত আৰু এটা নম্বৰ দিয়া আছে যিটো নম্বৰ আপোনালোকে কানেক্ট কৰিব বিচাৰে আপোনালোকে কানেক্ট কৰিব পাৰিব চ' আহিবলগীয়া দিনবিলাকত মোৰ যিখিনি ষ্টুডেণ্টছ মই চেষ্টা কৰিম তেওঁলোকক আনিবলৈ আজিতো মই যিখিনি কথা কৈছোঁ তাতকৈ বেছি ভাল লাগিব আপোনালোকে যেতিয়া তেওঁলোকৰ মুখেৰে আপোনালোকে শুনা পাব আৰু তনুজাজ হিলিং ৱৰ্ল্ড আপোনালোকে যোনে
ছাবস্ক্ৰাইব কৰিছে আপোনালোকক থেংক ইউ জনাইছোঁ আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকক মই অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক কাৰণ ইয়াত বহুত কিছু ইনফৰ্মেশ্যন আপোনালোকে পাব আৰু জীৱনত মই যিখিনি শিকিছোঁ নিজৰে ৰাখি নথওঁ গোটেইখিনি আপোনালোকক মই দিব চেষ্টা কৰিম আৰু আজি যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে প্লিজ আপোনালোকে শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু ৱেল উইশ্বাৰ্ছ যিখিনি আছে তেওঁলোকৰ আগত কওক কাৰণ হয়তো বহুত মানুহ সমস্যাত ভুগি আছে আজি যদি মোৰ এই চেনেলটিৰ জৰিয়তে তেওঁলোক উপকৃত হয় মই খুব ভাল পাম চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'